বেসামাৰী প্ৰিমিয়াৰ লীগৰ চূড়ান্ত খেলত বেসামাৰী ছানৰাইজ জয়ী। নগাঁও জিলাৰ ঢিঙৰ বেসামাৰী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত চলি থকা BPLৰ চূড়ান্ত খেলত বেসামাৰী ছানৰাইজ জয়ী হয়। জানিব পৰা মতে আজি অনুষ্ঠানত হোৱা চূড়ান্ত খেলখন বেসামাৰী কিংছ 11 আৰু বেসামাৰী ছানৰাইজৰ মাজত অনুষ্ঠিত হোৱা খেলখনত বেসামাৰী ছানৰাইজে 6 উইকেটত জয়ী হয়। এই খেলখনত মেন অফ দ্য মেচৰ খিতাপ দখল কৰে হিৰোৱে আৰু মেন অফ দ্য টুৰ্ণামেণ্টৰ খিতাপ দখল কৰে মিনহাজ আহমেদ উৰফে টিটুৱে। আজিৰ খেলখনত ধাৰাভাষ্যকাৰ হিচাপে মুকছিদুল উপস্থিত আছিল। আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলখনৰ শুভ উদ্বোধনী অনুষ্ঠানত ঢিং সমষ্টিৰ জনপ্ৰিয় নেতা তথা 26ৰ ঢিং বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ ইদ্ৰিছ আলী, ঢিং সমষ্টিৰ জনপ্ৰিয় নেতা ৰাইহান উদ্দিন চৌধুৰী, বিশিষ্ট ব্যৱসায়ী মুজামিল হক চৌধুৰী, কটগুৰি জুনিয়ৰ কলেজৰ অধ্যক্ষ ৱাজিদুল হক, অৱসৰপ্ৰাপ্ত শিক্ষক নুৰ মহম্মদ, প্ৰধান শিক্ষক ইছমাইল হুছেইন, শিক্ষক চমৰ আলী আৰু প্ৰাক্তন সভাপতি হিফজুৰ ৰহমানকে আদি কৰি অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰৱা লাইভ। অসুবিধা হৈ যাব। এতিয়া আমাৰ চিনাকি পৰ্বৰ কামবোৰ আমি সম্পন্ন কৰিব বিচাৰিছো। প্লেয়ারকেইটা আহি যাওক না। আমি অনুৰোধ কৰিম ভাল লাগিছে, তেওঁলোকক অভিনন্দন জনাইছো। তেওঁলোকক কয় যে ভৱিষ্যতে এনেকৈ বছৰে বছৰে খেল হৈ থাকে, সেইটোৱে মই আশাবাদী। আজি যিমান সহায় সহযোগিতা কৰিব লাগে মই সেইটো ফালৰ পৰা কৰিম। খেলখনৰ উন্নয়নৰ কাৰণে চাপ তাত পানী জমা হৈ থাকে। মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম তাত এটা স্কিম কৰি দিবৰ কাৰণে আৰু এটা ষ্টেডিয়াম বনাই দিবৰ কাৰণে মই মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম। আৰু আমাৰ পিছপৰা অঞ্চল, মাইনৰিটি অঞ্চল, ইয়াৰ পৰা যাতে মানুহে খেল খেলিব পাৰে। আৰু এটা কথা হৈছে ৰাস্তা ঘাট বেয়া, ৰাস্তা ঘাটবিলাক ঠিক কৰিব লাগে। ইয়াৰ পৰা কিমান লিডাৰ আহিছে আৰু গৈছে, কিন্তু কামত নাই। পাইছিল নিশ্চয় হয়, তেওঁলোকে যোগাযোগ কৰা নাই। যোগাযোগ কৰিলে নিশ্চয় দিলে হয়, যোগাযোগ কৰা নাই। ৰাজনৈতিক নেতাই ইলেকশ্যনৰ সময়ত ইয়াত বহুতো মিটিং কৰে যায়, কিন্তু আজিলৈকে খেলপথাৰখনত উন্নয়ন হোৱা নাই। এইবিলাক আহে আৰু যায়, বুটৰ লালচাত আহে আৰু যায়, কিন্তু কামত নহয়। বাহন দিয়ে ডাঙৰ ডাঙৰ, কিন্তু কামত নহয়। গতিকে আপুনি আগন্তুক দিনত বেচামাৰী খেলপথাৰখনৰ উন্নয়নৰ কাৰণে কি কৰিব? মই আগন্তুক বেচামাৰী খেলপথাৰৰ উন্নয়নৰ কাৰণে মই যিমানখিনি কৰিব লাগে কৰিম। বেচামাৰী খেল কমিটি পৰিচালনাৰ লগত মই যোগাযোগ কৰি কি কৰিব লাগে কৰিম। এইটো মই আশাবাদী। মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিম। বেচামাৰী মোৰ জন্মভূমি, লীলাভূমি, ক্ৰীড়াভূমি, চব মোৰ বেচামাৰী। এইখন হাইস্কুলত মই 1987ৰ পৰা লিখাপঢ়া কৰিছো। তাৰপিছত বেচামাৰী হায়াৰ ছেকেণ্ডেৰী মই GSO আছিলো। এতিয়াও এইখিনি অৱস্থা একেটাই আছে। আজি যিটো অৱস্থা, এই অৱস্থাটোৱে আছিল। কিন্তু আজিলৈকে আমি লিখাপঢ়া কৰি নগাঁও গ'লো, নগাঁও লিখাপঢ়া কৰিলো, আনন্দৰাম বিজ্ঞান কলেজত পঢ়িলো। ইয়াত দেখো মাজে সময়ে বিভিন্ন পাৰ্টি আহে, খেল পাতে আৰু গৈছে, খেল পাতিছে আৰু গৈছে।
মানে যিটো খেল খেলি আমাৰ ল'ৰাবিলাক আগুৱাই যাব, বৃত্তিমূলক পৰীক্ষালৈ আগুৱাই যাব, তেনেকুৱা আজিলৈকে আমাৰ মাজত ল'ৰা এটাও আমি দেখা পোৱা নাই। গতিকে আমি আশা কৰোঁ যে খেলটো ইয়াত খেলিবই লাগিব, কিন্তু সেই খেলটো আপোনাৰ সেইখিনি আগুৱাই যাব লাগে। আজি অসম ভিত্তিত আগুৱাই যাব লাগে বা ইণ্ডিয়াৰ ভিতৰত যাব লাগে। তেনেকুৱা হ'লেহে খেলৰ এটা মৰ্যাদা পাব বুলি আমি অনুমান কৰিম। আৰু বিভিন্ন মানুহ আহিছে গৈছে, খেল পাতিছে গৈছে, এনেকৈ দিনবিলাক হৈ আছে। আমাৰ এইটো ডেভেলপ আজিলৈকে হোৱা নাই। আমি এইকাৰণে আমি কৈছো, যোৱাবাৰো মই কৈছিলো যে আমাৰ এনেকুৱা আশা আছে, ডাঙৰ এটা ষ্টেডিয়াম হওক, সুন্দৰ এটা ষ্টেডিয়াম হওক, ইয়াৰ ল'ৰা ছোৱালীয়ে ইয়াত খেল খেলক, ইয়াৰ পৰা ভাল খেলুৱৈ সৃষ্টি হওক, গৈ পেলাই অসমৰ ভিত্তিত ভাল খেল হৈ যেতিয়া হওক নাম কৰক এইটো এলেকাত। আজি ঢিঙৰ যেনেকে আমাৰ হিমা দাস গৈছে আৰু তেনেকে বহুত আগুৱাই গৈছে খেল খেলি, মানে দৌৰি গৈছে মাত্ৰ খালি। গতিকে আমি আপোনাৰ আশা কৰিছো এই আমাৰ অনুন্নত এই মাইনৰিটি এলেকাটোত আমাৰ ল'ৰা ছোৱালীবিলাক আচলতে শিক্ষা বিভিন্ন খেলা ধূলাৰ জৰিয়তে আগুৱাই গ'লেহে আমাৰ সমাজখন বহুত মানে আগুৱাই যাব পাৰিব। ইয়াৰ বাহিৰে আৰু অনলি আজিৰ ডেটৰ যিবিলাক শিক্ষা কৰা মানে কলেজত এইখিনি পঢ়িয়ে যে আমাৰ সমাজৰ কিবা হ'ব, ডেভেলপ হ'ব, এইটো আমি মানে দেখা পোৱা নাই আৰু তেনেকুৱা। গতিকে বিভিন্ন খেল ধেমালি মানে সাংস্কৃতিক যিবিলাক কাম আছে সকলোবিলাক কৰি যাতে আমাৰ ল'ৰা ছোৱালী আপোনাৰ আগুৱাই যাব পাৰে, সেইটো আমি কামনা কৰিছো। আৰু এই ফিল্ডটোত আমাৰ আশা আৰু অনুভৱ যে আগন্তুক দিনত এই ফিল্ডটো আমি কেনেকে কি কৰিলে ধুনীয়া কৰিব পাৰিম। আজি আপোনাৰ হৈছে ইয়াৰ মাজতে এটা আলোচনা হৈছিল, আজি বেচামাৰী এলেকাত চায়েন্সৰ টিম নাই। এই যে সায়েন্সৰ টিমটো হলে আমাৰ এই এলেকাত কিমান আগুৱাই যাব। আৰু এই বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত হওক, খেলা ধূলাৰ ক্ষেত্ৰত হওক, বিভিন্ন ক্ষেত্ৰত আমি পিছ পৰি আছো। আগন্তুক আমি সকলোৱে মিলিজুলি এনেকুৱা কাম কৰিব লাগে, যিবিলাক কাম কৰিলে আমাৰ এই দুখীয়া এলেকাটো আমি যাতে উন্নত কৰিব পাৰো, যাতে আমাৰ এলেকাটো আগুৱাই যাব পাৰে, এইখিনি আশা গৈ পেলাই কৈছে দাদা আপুনি থাকিবই লাগিব খেলখনত। মই সদায়তো গৈ আছো, থাকি আছো, যাম, কিন্তু কথা হ'ল এই কথাখিনি মই কৈছিলো, এই অলপ আগত তোমাৰ কথাখিনি মই কলো। চোৱা আমাৰতো ডেভেলপ নাই, বছৰে বছৰে খেল পাতিছো গৈ আছে, ডেভেলপ নাই। গতিকে আমি তেওঁলোকক বা আমি সকলোৱে মিলিজুলি মানে তেওঁলোক জড়িত হ'ব লাগিব, আমি জড়িত হ'ব লাগিব, সকলোৱে জড়িত হ'ব লাগিব, তেতিয়া ডেভেলপ হ'ব। গতিকে আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছো। তেওঁলোকে যে এই খেলটোত আপোনাৰ কোনো চাফা কৰিছে, বিভিন্ন গাঁত চাত আছিল চাফা তাফা কৰিছে, আমি তেওঁলোকক আন্তৰিক ধন্যবাদ দিছো। আৰু তেওঁলোককো মই আহ্বান জনাইছো, আৰু আছে আজি তেনেকুৱা খেল পাতে, এটা পাৰ্টি নহয় কেইবাটা পাৰ্টি আছে, সকলোৱে আমাৰ যেনেকে ডেভেলপ হয় সেই বস্তুটো একদম 100% বিচাৰি আছো। খেলপথাৰ উন্নত হ'ব লাগে, ইয়াত এটা ষ্টেডিয়াম হ'ব লাগে, আৰু তাত আমাৰ ল'ৰা ছোৱালীয়ে খেলিব লাগে, অসমত নাম দখল কৰিব পাৰে, ইণ্ডিয়াত গৈ যাতে আগুৱাই যাব পাৰে, ইণ্ডিয়াৰ খেলত যাতে মানে চলি হ'ব পাৰে, এইখিনি আশা কৰিছো।